এবাৰ লুৰিণজ্যোতি গগৈ সৰব হৈ পৰিল যেটো সময়ত অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ নিব লাগে সেই সময়ত অসম চৰকাৰৰ এগৰাকী সন্মানীয় মন্ত্ৰীয়ে অসমৰ সংস্কৃতিক অপমান কৰা বিষয় সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে একেটা সময়তে আসুৰ এগৰাকী নেতাই সাংস্কৃতিক সম্পাদককেও মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদকেও এই সন্দৰ্ভত মুখ খুলিছে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ ভাওনা আৰু গুৰুজনাৰ প্ৰতি স্পৰ্ধা চাওকচোন ভাওনা সংস্কৃতি আৰু গুৰুজনাৰ মহান আদৰ্শৰ প্ৰতি স্পৰ্ধা অকল জনোৱাই নহয় তাৰ উপৰিও প্ৰেছ ক্লাবে পতা অনুষ্ঠান এটাৰ আমন্ত্ৰণৰ সময়ত যি ধৰণৰ বিৰূপ মন্তব্য কৰিছে মই ভাবোঁ যে এইটো জাতীয় জীৱনৰ এটা মহান সংস্কৃতিৰ প্ৰতি অপমান অসমৰ মানুহৰ স্বাভিমানৰ প্ৰতি অপমান গতিকে তাৎক্ষণিকভাৱে এইগৰাকী ব্যক্তিক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অশোক সিংহাল ডাঙৰীয়া সেইগৰাকী মানুহ যিগৰাকীয়ে আমাৰ থলুৱা মানুহৰ মাটি বেআইনীভাৱে দখল কৰি তাৰ ওপৰত তেওঁ নিৰ্মাণ কাৰ্য চলাইছিল এইগৰাকীয়ে অশোক সিংহাল যিগৰাকীয়ে অসমৰ জাতীয় জীৱনৰ ৰাজনৈতিক ভৱিষ্যত জড়িত হৈ থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ হাতত তুলি দি জাতিটোৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল গতিকে এইগৰাকী ব্যক্তিৰ অসমৰ মানুহৰ আৱেগ জাতীয় চেতনা গুৰুজনাৰ মহান আদৰ্শ আৰু যিটো জাতীয় স্বাভিমান তাৰ প্ৰতি এনেকুৱা অপমান মই ভাবোঁ অস্বাভাৱিক নহয় এইটো স্বাভাৱিক এইটো তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকে নিজৰ মন্ত্ৰিত্ব লৈ তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে বনিয়াৰ দৃষ্টিভংগীৰে নিজে ব্যৱসায়িক কৰিছে কিন্তু যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই যিগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনাৰ সংস্কৃতিক কৈছিল যে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ সাংস্কৃতিক গুৰু সাংস্কৃতিক চিন্তা চেতনাৰ প্ৰতিভূ আৰু অসমৰ সমাজ জীৱনক একতাৰ দোলেৰে বান্ধ খোৱা মূল মানুহগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গতিকে সেই জ্যোতিপ্ৰসাদ আগৰৱালা সেই হৰিবিলাস আগৰৱালা সেই ৰাম কুমাৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ দৰে মই ভাবোঁ যে অশোক সিংহাল নহয় গোপাল জালানৰ দৰে অশোক সিংহাল নহয় এওঁলোকৰ অসমৰ সংস্কৃতিৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি না দায়িত্ব আছে না সন্মান আছে না শ্ৰদ্ধা আছে তেওঁলোকৰ মন্ত্ৰিত্বটো লৈ কেৱল মাত্ৰ তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে বনিয়া ৰাজ কৰিছে আৰু এনেকৈ লুণ্ঠন চলাই বেলেগৰ মাটি বেদখল কৰি কব্জা কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে কাম কাজ কৰি আহিছে সেইকাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে তাৎক্ষণিকভাৱে তেওঁ মন্ত্ৰিত্বৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু মই সংবাদ জগতৰ সকলো যিসকল মালিক আছে যিসকল সম্পাদক আছে তেওঁলোককো কৈছোঁ যে এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান অৱদানক অপমান কৰিলে গুৰুজনাৰ জাতীয় স্বাভিমানক অপমান কৰিলে কোনো কাৰণতে যাতে তেওঁলোকে ক্ষমা নকৰে তেওঁক বাধ্য কৰোৱাই অসমৰ মুখ্যমন্ত্ৰীক যাতে তেওঁ মন্ত্ৰিত্বৰ পৰা তেওঁক যাতে বিতাৰণ কৰিব পাৰে আৰু অন্যথা এই কাম যদি কৰা নহয় মই ভাবোঁ যে অসমৰ জাতীয় জীৱনলৈ যিবোৰ আক্ৰমণ চলিছে এই আক্ৰমণৰ এটা অংশ হিচাপে এইটো পৰিগণিত হ'ব আৰু আহি থাকিব লগা দিনসমূহত এনেকুৱা কাম কাজ কৰিবৰ কাৰণে অশুভ শক্তিসমূহে তেওঁলোকে লাই পাব আৰু সাহস পাব সাংবাদিকসকলে আয়োজন কৰা ভাওনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ যাওঁতে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি এক ৰাজহুৱা অভিযোগ উত্থাপন হৈছে যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ভাওনাক লৈ বিৰূপ মন্তব্য কৰিছে তেনেহ'লে তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে যি অসমীয়া ভাওনা সংস্কৃতিক গুৰুজনাই দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান ভাওনা সংস্কৃতিক যি অপমান কৰিছে বা ভাওনা সংস্কৃতিক বুজি পোৱা নাই তেওঁ প্ৰকৃততে অসমীয়া হয় নে নহয় তাত আমাৰ সন্দেহ আছে আৰু যদি এটা কথা আমি পুনৰ দোহাৰিব খুজিছোঁ যে যদি মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সামাজিক জীৱনৰ পৰম্পৰা ঐতিহ্য গুৰুজনাই দি থৈ যোৱা অমৰ সৃষ্টি ভাওনাক তেওঁ এই বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছোঁ কথাটো হ'ল যে আমি ইতিমধ্যে জানিব পাৰিছোঁ যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজা দৰকাৰ কাৰণ তেওঁ ভাওনাক লৈ বিৰূপ মন্তব্য কৰা বুলি আমি জানিব পাৰিছোঁ যদি তেওঁ এই মন্তব্য কৰিছে তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজা দৰকাৰ আৰু আমি এই দাবী সদৌ অসম ছাত্ৰ সন্থাই আমি উত্থাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত